দাদা 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 কি হ'ল বাবা ইমানকৈ কিয় চিঞৰি আছ? মা দাদা ক'ত গ'ল? ইমানকৈ মাতি আছোঁ, মুখেৰে মাত এটাও দিয়া নাই যে। ঘৰত নাই নেকি সি? সি অফিচ গ'ল নহয়। আও আজি দেউতা অফিচ নোযোৱাকৈ সি অফিচ গৈছে যে ইমান সোনকালে, কিয় বা? নাজানো নহয় কিয় বা গৈছে, নে আকৌ দেউতাই পঠিয়াইছে ক'ব নোৱাৰোঁ মই। পিছে তই অফিচ নাযাওঁ নেকি আজি? যাম মই সেই তাৰ লগতে একেলগে যাম বুলিহে ওলাই আহিছিলোঁ। সি গুচি আহি গ'ল যদি হ'ব দিয়া আৰু, উপায় নাই এতিয়া। দেউতাৰ লগতে যাম মই। দেউতাৰ লগতে যাবি, একেলগে যাবি দুইটা। পিছে সি জানো কিয় ইমান সোনকালে গুচি গ'লগৈ? জানো, তাৰ চাগে কিবা কাম আছে আকৌ, সেইকাৰণে চাগে গ'লগৈ। নাজানো আৰু, নে আকৌ ক'ৰবাত ছোৱালী তোৱালী প্ৰেমতে পৰিছে নেকি, তাৰো ঠিকনা নাই। কালি পৰহি কিবা চাই আছোঁ, অকণমান মানুহটো সলনি হোৱা নিচিনা লাগিছে। কিবা ভ্ৰম হৈ দেখোন কিবা চিন্তা কৰি থাকে। জানো আৰু কিনো হয় তাৰ, সিহে জানিব। পিছে তই ভাতকেইটা খাই লহি, দেউতাই ভাত পানী খাই আজৰি হ'ল। তই সোনকালে খাই বই ল, আৰু তাৰপিছত যাওঁ আৰু অফিচলৈ। ঠিক আছে বাৰু মা, হ'ব ব'লা ভাত দিয়াগৈ মোক। মায়ে কোৱা কথাটো কিন্তু মিছা নহয় আকৌ। সি ইমান সোনকালে অফিচ যোৱা মানুহ নহয়। আজি দেউতা নোযোৱাকৈ অফিচ গৈছে সি। কিবা যাতো ৰহস্য আছে। জানো, আজি 3 দিনমানৰ পৰা তাকো মই বেলেগ নিচিনা দেখিছোঁ। কিবা ভ্ৰম হৈ থকা নিচিনাকৈ থাকে। ইয়াৰ আঁৰতনো কি ৰহস্য আছে, ময়ো উলিয়াব লাগিব। বাবা আহ আকৌ। গৈছোঁ মা। ইমান দেৰি হ'ল, তাই কি নাহিব নেকি আজি? তাই সোনকালে আহিব বুলি আজি মই সোনকালে আহিলোঁ, এতিয়া দেখোন তাই অহাই নাই। জানো আৰু, মই কিবা অভাৰ স্মাৰ্ট হৈহে আহিলোঁ নেকি ঠিক নাই। মই আকৌ তাইৰ কথা যেনেকৈ ভাবিছোঁ, তাই বা আকৌ মোৰ কথা তেনেকৈ ভাবে নাভাবে বা। তাইৰ লগত কথা পাতিলে মানেহে গম পাম আৰু। এনেইতো চিন্তা ধেৰ আহে মনলৈ। নাজানো আৰু প্ৰভু, চাবা আৰু। গুড মৰ্ণিং ৰূপম ছাৰ। গুড মৰ্ণিং দীক্ষিতা। ছাৰ কেতিয়া আহিলে আপুনি অফিচলৈ? বেছি দেৰি হোৱা নাই, তোমাৰ আধা ঘণ্টামান হৈছে আৰু। ব'লক নহ'লে ছাৰ, কফি একাপ খাই আহোঁগৈ। নাই দীক্ষিতা, মই কফি নাখাওঁ আৰু খাবলৈ একেবাৰে মন যোৱা নাই। যদি তোমাৰ খাবলৈ মন গৈছে তেতিয়াহ'লে তুমি যোৱা, খাই আহাগৈ। নালাগে দিয়ক আৰু ছাৰ, অকলে মই নাখাওঁগৈ আৰু। পিছে ছাৰ। মায়া আহি পালাহি তুমি? ছাৰ পালোহি। মায়া অহাৰ কাৰণে মোক পাত্তা নিদি পেলাই গুচি গ'ল ছাৰ। এই মায়াক মই এহেকাত ঠিকছে দিব লাগিব। ইমান দিনৰ পৰা ট্ৰাই কৰিছোঁ নহয় ছাৰক পতাবৰ কাৰণে, কিন্তু নাই, নপঠে। এইজনী মানে বেহিনীজনী কি জানো ছাৰে লাইক কৰে যদি নাজানো মই। মায়া তোক মই এহেকাত ঠিকছে দিম। পিছে আজি সোনকালে পালাহি দেখোন। মানে ছাৰ সদায় মোৰ লেট হৈ যায়, সেইটো কাৰণে আজি সোনকালে আহিবলৈ ট্ৰাই কৰিলোঁ। পিছে আপুনি ইয়াত কিয় ৰখি আছিলে? কিবা কামৰ কাৰণে ৰখি আছিলেনে? নাই এনেহে ৰখি আছিলোঁ। পিছে ব'লা নহ'লে কফি একাপ খাই আহোঁগৈ। ছাৰ আচলতে মই কফি খাই বৰ ভাল নাপাওঁ মানে, আৰু এইমাত্ৰ মই ভাতকেইটা খাই ওলাই আহিছোঁ। খাবলৈ একেবাৰে ইচ্ছা যোৱা নাই। যদি আপোনাৰ খাবলৈ বেছিকৈ মন গৈছে ব'লক বাৰু, মই ৰখি দিম, আপুনি খাব, হ'বনে ছাৰ? অকলে কি খাম আৰু শুনাচোন মায়া, তুমি মোক ছাৰ মাতিব নালাগে। তুমি মোৰ দেউতাকে ছাৰ বুলি মাতিবা, মোক তুমি ৰূপম বুলি মাতিলেও হ'ব। আৰে আপুনি কি কথা কৈছে? আপুনি এইটো কোম্পানী মালিকৰ পুতেক হয়। মই আপোনাক ছাৰ বুলি কেনেকৈ নমতাকৈ থাকোঁ বাৰু কওকচোন? নাই আপোনাক মই ছাৰ বুলি মাতিম ছাৰ। আৰে মই কৈছোঁ নহয় ছাৰ বুলি মাতিব নালাগে বুলি। ঠিক আছে বাৰু হ'ব। পিছে এতিয়া মই যাওঁ অফিচলৈ। কাম বহুতখিনি পেণ্ডিং হৈ আছে, সোনকালৰ পৰা কৰিলে মানেহে আজৰি হ'মগৈ। মই গৈ থাকোঁ দিয়ক। যোৱা, ঠিক আছে বাৰু। ছোৱালীজনী সঁচাকৈ বহুত মৰম লগাও। কথা বতৰা ইমান ভাল নহয়, ইমান ভদ্ৰ ছোৱালীজনী। ভালকৈ কথা পাতিব লাগিব। ক'ত ঘৰ কি কথা আজিলৈকে মই সোধাই নাই নহয়, সুধিব লাগিব আজি ভালকৈ কথা পাতিছোঁহে। যাওঁ, মই অফিচলৈকে যাওঁ। তাই নোহোৱাৰ কাৰণেহে মই ৰখি আছিলোঁ। যাওঁ এতিয়া। কি হ'ল দেউতা, আজি অফিচত কৰ্মচাৰীৰ সংখ্যা তেনেই কম যে? আজি বহুত কেইজনে ছুটি লৈছে। তেহেঁতৰ কিবা পূজা আছে বোলে, সেইকাৰণে মই বোলো দে আৰু যা আৰু, সেইকাৰণে ছুটি দি দিলোঁ। কাইলৈৰ পৰা আকৌ আহিব বাৰু। আচ্ছা, সেইকাৰণে আজি সেই কৰ্মচাৰীৰ সংখ্যা কম লাগিছে। দেউতা, ভাইটি, গুড মৰ্ণিং। দেউতা আহি পালে আপোনালোক? বাবা, এইমাত্ৰ আহি পাইছোঁহে। কি হৈছে, কৰ্মচাৰীবোৰ আহিছেনে? আজি বহুত কেইজন এমপ্লয়ী নাই বাৰু, সিহঁতক ছুটি দিয়া হৈছে। তই কাম চামবোৰ চাইছনে? আৰু তই আজি ইমান সোনকালে আহিলি যে? মই সকলোৰে কাম কাজ ভালদৰে চাই আছোঁ, আৰু সকলোৱে কাম কাজ কৰি আছে। সোনকালে আহিলোঁ আৰু তোমালোকো অহা অকণমান দেৰি হ'ব বুলি গম পালোঁ মই, সেইকাৰণে সোনকালে গুচি আহিলোঁ।
জানো দেই, তোৰ কথা কিন্তু ক'ব পৰা নাই। সোনকালে কেলৈ আহিছ তইহে জানিবি আৰু। ভাইটি কি যে কথাবোৰ ক নহয়, যা 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 এই কামবোৰ চাগে, মই অকণমান ৰেষ্ট লৈছোঁ এতিয়া। দেউতা তুমিও যোৱা। বাৰু দে, আমি এতিয়া অকণমান কামবোৰ চাওঁগৈ, তই যা চাহ অকণ কফি অকণ কি খাওঁ খাই আগে। গুড মৰ্ণিং ছাৰ। অঁ মায়া, আজি তুমি সোনকালে পালাই নেকি? অঁ ছাৰ, আজি অকণমান সোনকালে আহিলোঁ। মানে এইকেইদিন সদায় দেৰিকৈ আহি আছোঁ যে, সেইকাৰণে আজি অকণমান সোনকালে আহি পেলাই প্ৰায় কামখিনি আগবঢ়াই থৈছোঁ অকণমানকৈ। এতিয়া অকণমান কফি খাই আহিম বুলি ভাবিলোঁ। অঁ হয় নেকি? যোৱা যোৱা, ঠিক আছে বাৰু। বাবা তই মোৰ লগত কাম কৰিব লাগিব এতিয়া। বাবা তই যা, কফি খাবলৈ যাওঁ নে কি খাবলৈ যাম বুলি কৈছিলি নহয়, যা তই। ব'লা দেউতা, মই গৈ আছোঁ ব'লা। কফি খাবলৈ যাওঁ ন তই? কফি খাবলৈ যাওঁ? তোৰ কাহিনী মই এতিয়াহে গম পাইছোঁ। সোনকালে অহা, অফিচলৈ সোনকালে অহা কাৰণ মানে এইটো। বা বেলেগ দেখোন ল'ৰা আজিকালি। সেই ভাইটি কি যে কথাবোৰ কোৱা নহয়, যা 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 কামত ধৰগে যা, মই গৈ থাকোঁ। অঁ যা যা যা, নহ'লে কফি পিছত নাপাবি ভাগত। চালা, মই ইমান দিনৰ পৰা ভাবি আছোঁ মায়াৰ লগত লাইনটো মাৰিম 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 বুলি। ই কেনেকৈ চান্সটো পালে বে? নাই নাই নাই, যি হ'লেও মায়াক মই মোৰ কৰিব লাগিব, ইয়াৰ হ'বলৈ নিদিওঁ মই। তাতকৈ আগত মায়াৰ লগত মই কথা পাতোঁ, আৰু সি পটককৈ মাজত ক'ত টপকি গ'ল ৰে? নাই নাই নাই, মায়াক মই অতি সোনকালে মোৰ মনৰ কথাবোৰ ক'বই লাগিব। নহ'লে মানে পিছত মই কমকৈ থাকি যাম, সি পিছত মায়াক তাৰ মনৰ কথাবোৰ কৈ মেলি মোৰ ঘৰলৈ নব কৰি লৈ গুচি আহিব। নহ'লে যাওঁ এতিয়া কামত ধৰোঁগৈ। কফি কাপ কিন্তু সঁচাকৈ বহুত টেষ্টি আছিল দেই। মই এনেই কফি খাই বেয়া পাওঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম কফি খালোঁ। ৱাও, সঁচাকৈ বহুত ভাল আছিল ৰূপম ছাৰ। সেইকাৰণেতো মই তোমাক লগ ধৰি লৈ আহিছোঁ ন কফি খাবৰ কাৰণে। ইয়াত কফি বহুত ধুনীয়া পায়। পিছে তোমাক মই কিমানবাৰ ক'ব লাগিব বাৰু, মোক ৰূপম ছাৰ বুলি মাতিব নালাগে, ৰূপম বুলি মাতিবা। অ'কে অ'কে, ঠিক আছে বাৰু। পিছে ৰূপম, সঁচাকৈ এটা কথা কৈছোঁ মই, তোমালোকৰ কিন্তু গোটেইকেইজন মানুহে বহুত ভাল দেই। ছাৰো বহুত মৰমীয়াল হয়, আৰু তোমাৰ ভাইটি দীপকো বহুত ভাল হয়, আৰু লগতে তুমিও বহুত ভাল হয়। পিছে তোমাৰ মাক লগ কৰিবলৈ মোৰ বহুত ইচ্ছা আছে। তোমালোকৰ অকণো মানে সেই গৰ্ব অহংকাৰ বোলা বস্তুটো অকণোৱেই নাই। ইমান ডাঙৰ কোম্পানীৰ মালিকৰ পুতেক হয় যদিও মানে তোমালোকে একদম নৰ্মেল মানুহৰ নিচিনাকৈ থাকা, সাধাৰণ মানুহৰ নিচিনাকৈ থাকা। খুব ভাল লাগে মোৰ সেইটো কাৰণে। আমি তেনেকৈ থাকি ভাল পাওঁ। আৰু আচলতে গৰ্ব অহংকাৰ কৰিনো কি পাম কোৱাচোন? মানুহৰ জীৱন আজি আছে কাইলৈ নাই। পিছে এটা কথা নহয়, তুমি মোৰ ভাইটিক চিনি পোৱা নেকি? মানে দীপকৰ লগত তুমি কথা পাতা নেকি? মই যোনদিনাখন জইনিং কৰিব আহিছিলোঁ সেইদিনাখনে তেওঁৰ লগত চিনাকি হৈছিলোঁ, আৰু তেওঁৰ লগতো কথা পাতি বৰ ভাল লাগিলে দেই। সঁচাকৈ আপোনালোকৰ নিচিনা মানুহ পাবলৈ আজিৰ যুগত বহুত কঠিন। পিছে আপোনালোকৰ ঘৰত আৰু বেলেগ কোনোবা আছেনে? নাই নাই, আমাৰ ঘৰত আৰু বেলেগ কোনো নাই, অকল মা, মই আৰু ভাইটি আৰু দেউতা। পিছে তোমাৰ ঘৰ কোন জেগাত, আৰু তোমাৰ ঘৰত কোন কোন আছে? মই এতিয়ালৈকে সোধা হোৱাই নাই। কিনো ক'ম আৰু, মোৰ ঘৰ 10 গাঁৱত। মোৰ সেইকাৰণে অকণমান অফিচলৈ অহা যোৱা কৰিবলৈ অকণমান মানে দূৰ হয় বাৰু, আৰু সময়ত সেইকাৰণে মানে পাবলৈ অকণমান দিগদাৰ হয়। মোৰ ঘৰত মই আৰু অকল মাহীয়ে থাকোঁ। মোৰ মা দেউতা কোনোৱে নাই। আচলতে সৰুতে কিবা এটা এক্সিডেণ্টত মা আৰু দেউতা ঢুকাই গ'ল। সেয়েহে মোক মাহীয়ে তুলতে ডাঙৰ দীঘল কৰিলে। মোৰ কাৰণে মাহীও মানে বিয়া নাপাতি ঘৰতে আছে এতিয়া অকল মাহী আৰু ময়ে থাকোঁ আৰু। সঁচাকৈ তোমাৰ কথাবোৰ শুনি বৰ বেয়া লাগিলে। একো নাই দিয়া, তুমি চিন্তা নকৰিবা। এতিয়াৰ পৰা আমি তোমাৰ লগত আছোঁ নহয়, তুমি অকণো চিন্তা নকৰিবা। অতি সোনকালে তোমাক আমাৰ ঘৰলৈ লৈ যাম ৰ'বা। মোৰ মাৰ লগত চিনাকি কৰাই দিম। মোৰ মাও বহুত ভাল মানুহ হয়, তুমি তেওঁৰ লগত কথা পাতি বৰ ভাল পাবা। ঠিক আছে, হ'ব বাৰু। পিছে ৰূপম, এতিয়া আমি অফিচলৈ গৈ থাকোঁ ব'লা। আমাৰ অহা অকণমান টাইমো হ'ল নহয়। ঠিক আছে বাৰু ব'লা। মায়া, কথা এটা ক'ম, বেয়া পাবা নেকি বাৰু? নাই নাই, নাপাওঁ, কিয় পামনো বাৰু। কোৱাচোন কি কথা। আচলতে মোক তোমাৰ ফোনৰ নাম্বাৰটো লাগিছিলে। মানে বেলেগ কামত খোজা নাই বাৰু, এনে ধৰা কেতিয়াবা হাই হেল্ল'কৈ কথা পাতিবলৈকে লাগি দিয়াচোন। দিবা নেকি বাৰু নাম্বাৰটো? ঠিক আছে বাৰু, লৈ ল'বা। পিছে মোৰ নাম্বাৰটো অলৰেডি তোমাৰ ভাইটিৰ ওচৰত আছেই। তেওঁ মাজে মাজে মোক ফোন কৰি খবৰ খাতি লৈ থাকে। পিছে এতিয়া ব'লা যাওঁ ব'লা। ঠিক আছে বাৰু ব'লা। ভাইটি এই লগত আগৰ পৰা চিনাকি, ভাইটিৰ লগত ইমান ফ্ৰী কেতিয়া হ'ল, আৰু সি ফোনৰ নাম্বাৰো লৈ থৈছে? মাই গড, কথাবোৰ কিবা ভাবি দেখোন মাথাটোৱে গৰম হৈ গৈছে।
যাওঁচোন বাৰু, লাহে ধীৰে সকলোবোৰ গম পাবেই নহয়। মাহীও বহুত দিনৰ পৰা মাংসকণ খাম ভাবি আছিলোঁ নহয়, আজি লৈ আহিছোঁ। ভালকৈ বনাবা দেই। ভালদৰে বনাম, চিন্তা কৰিব নালাগে। পিছে মাজনীও তোৰ বৰ কষ্ট হৈছে ন? ঘৰৰ পৰা অহা যোৱা কৰাটোৱে বৰ দিগদাৰ পায়। ওচৰতে ক'ৰবাত কিবা এটা পোৱা হ'লেতো ভালেই আছিলে। এতিয়া বৰ এচুৱা যাব লাগে নহয়। কি কৰি বাৰু, কামটো কৰি কষ্ট পাইছনে তই? কষ্ট পালেও মাহী কামটো কৰি মোৰ ভালেই লাগিছে, কাৰণ ছাৰ বহুত ভাল হয়, আৰু ছাৰৰ দুইজন ল'ৰাই বহুত ভাল হয় অ'। ইমান দূৰৰ পৰা যাওঁ, অকণমান দেৰি হ'লেও মোক ছাৰে মানে একো নকয় আৰু হাঁহি পেলাই থৈ দিয়ে। আৰু দেখিছোঁ বেলেগ মানে কোম্পানীৰ মালিকবোৰকো দেখিছোঁ, ইমান খৰচ টাইপ থাকে নহয়, ইমান গালি পাৰে এমপ্লয়ীবোৰক, অকণমান দেৰি হ'লে গালি পাৰে। কিন্তু আমাৰ এজন ছাৰ বহুত ভাল হয়, ছাৰৰ ল'ৰা দুজনে বহুত ভাল হয়। সেইকাৰণে মানে কামটো এৰি নিদিওঁ মাহী, কামটো কৰি মোৰ বহুত ভাল লাগিছে। কষ্ট হ'লেও উপায় নাই আৰু। অঁ ঠিকে আছে বাৰু, যদি তোৰ একো অসুবিধা হোৱা নাই তেতিয়াহ'লে ঠিকে আছে বাৰু। কামটো যদি তোৰ কৰি ভাল লাগিছে তেতিয়াহ'লে কৰ দে, মোৰ ক'বলগীয়া একো নাই। তোৰ অসুবিধা হৈছে বুলি ভাবি পেলাইহে মই কৈছিলোঁ। নাই মাহী, মোৰ একো অসুবিধা হোৱা নাই। তেওঁলোক সঁচাকৈ বহুত ভাল মানুহ দেই। তেওঁলোকৰ লগত কাম কৰি সঁচাকৈ মোৰ বহুত ভাল লাগিছে। পিছে মাহীও, এতিয়া তুমি মাংস অকণ ধুনীয়াকৈ বনোৱা, মই মুখ হাত ধুই আহি পেলাই ভাত খাম আৰু। ঠিক আছে বাৰু, যা মাজনী, মুখ হাত ধুই লগে, মই তেতিয়ালৈকে মাংসকণ বনাই লওঁ।